friends, welcome to my YouTube channels. তো friends, এইটো আমাৰ ভণ্টি হয় যেতিয়া বতৰটো বেয়া এইটো চাওক মুৰ্গী আনিছিলে আমাৰ মামা ল'ৰাটো আহিছে আজি মানে সানডে হয় তো আজি আহিছিলে তো মুৰ্গী লৈ আহিছে তো খাই মুৰ্গী হয় তো দেউতাই কি কৰিছে ঘৰৰ ওপৰতে মুৰ্গীটো বান্ধি থৈ দিছে আৰু খাব কাৰণে আনিছে খাব আজি ৰাতি তো ভণ্টিও মোবাইল টিপি আছে আৰু চাওক মামা ল'ৰাটো মুৰ্গীটো মাৰি দিছে লগতে চেলাই দিছে আৰু এইটো ভণ্টিহঁতে চেলাই আছে আৰু ৰাতি খানা খাব আৰু সেইকাৰণে তাৰপিছতে এইটো মা এতিয়া জুই জ্বলাই আছে যিহেতু জুইত পুৰিব মাংসটো জুই জ্বলাই আছে হা আমাৰ দেউতা হয় ফ্ৰেণ্ডছ এতিয়া গধূলি হৈছে যিহেতু ইভিনিং তো দেউতা এতিয়া চাকি পূজা কৰিবৰ কাৰণে সোমাইছে মন্দিৰত তো আমাৰ মামা ল'ৰাটো এতিয়া মুৰ্গীটো চেলাই আছে লগতে চাওক লগতে ভণ্টিও লগতে বহি গৈছে আৰু মুৰ্গীটো চলাবৰ কাৰণে মায়ে জুই জ্বলাইছে এইটো চাওক এটা জুইত মানে কি পুৰাই লৈছে এতিয়া মামা ল'ৰাটো কাটিব এইটো চাওক মায়ে পুৰাই লৈছে জুইত লগতে ভণ্টিও বহি লৈছে মাৰ লগত পুৰাবৰ কাৰণে চাওক বিক্ৰমক বা দেউতা ক'ত লৈ গ'ল ফুৰাবা গাড়ী লৈ গৈছে নেকি ওচৰতে এতিয়া ভণ্টি হয় যিহেতু মাংস টেষ্টি বনাই সেইকাৰণে তাক দেউতা ভণ্টিক মাংস বনাব দিছে আমাৰ ল'ৰাটো কাটি দিছে গেছতে বনাইছে আৰু ওপৰত কাটি দিছে এতিয়া বৰষুণো দি আছে ন সেইটো কাৰণে এতিয়া হালধি মছলা ভণ্টি দি আছে ন মাংসত এটা কি হয় মনো এটা কি হয় বিক্রম আইসক্রিম হয় এইটো আইসক্রিম এটা আমার দেউতা হয় কথা পাতি আছে এটাই তুমি থিয় হৈ আছে আমি পিজ্জা খালো এইটো আইসক্রিম পাইছিলোঁ এইটো মামা ল'ৰা ভণ্টি মা যে মাংস চাংস হৈ গ'ল এতিয়া আমি চব একেলগে বহি ভাত খাই আছোঁ কথা পাতি খাই আছে আৰু মা ভণ্টি আৰু মামা ল'ৰাটো ফ্ৰেণ্ডছ চাওক এইটো আমাৰ ঘৰৰ দেখিছেনে ওপৰত দেউতা কালি বাঁহ বান্ধি দিছিলে কাৰণ এই সৰু চৰাইবিলাক দেখিছেনে এয়া বাঁহ লৈছে ভালকৈ চাওক হা সৰু চৰাই আছে ঘনচিৰিকা চৰাই বুলি কোৱা হয় যে এইটো বাঁহ লৈছে আৰু তলত চাওক এইটো পাৰৰ ঘৰ বান্ধি দিছিলে দেউতাই তো পাৰৰ লগতে শালিখাও আছে এইটো চাওক দেখিছেনে লাষ্টৰ ঘৰটো চাওক শালিখা উৰি গৈছে তো গোটেইকেইটা দেখিছে গোটেইকেইটা কি ধুনীয়াকৈ মিলি থাকে এইটো মধুৰিআম গছ যে আছে আমাৰ ঘৰৰ ওচৰত মানে সেইটো চাওক মধুৰিআম গছতে থাকে এই চাহ মই খাব দিছোঁ সিহঁতক চানা চাউল শালিখাকেইটাও খাব আহিছে আৰু ঘনচিৰিকা চৰাইবিলাক একেলগে খাই আছে দেখিছেনে চৰাইবিলাকে চাগে মিলি থাকে দেখিছে মই এনেকৈ দেখা নাছিলোঁ পাৰ আৰু শালিখা একেলগে এটা ঘৰত থাকে লগতে ঘনচিৰিকাও আহি গৈছে ধুনীয়াকৈ মিলি থাকে চৰাইবিলাক এনেকৈ মানুহবিলাকে মিলি থাকিব নাজানে